মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সন্মুখত আলোচনা কৰিম বৈচিত্ৰ্যময় অসম। ইয়াৰ পৰা তোমালোকৰ 10 মাৰ্ক পৰীক্ষাত আহে। তো প্ৰথম কোৱেশ্চনটো হৈছে, তোমাৰ দ্ৰুতপাতত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। ইয়াতে মই দুটা জনগোষ্ঠীৰ দুজন ব্যক্তি লৈছোঁ। এটা হৈছে বলোৰাম সেনাপতি। বলোৰাম সেনাপতি আছিল এগৰাকী সুপ্ৰতিষ্ঠিত লেখক আৰু সাংস্কৃতিক সাধক। তেখেত একেদৰে আছিল সাহিত্যিক, গীতিকাৰ আৰু সুৰকাৰ। তেখেত অসম সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰ লগতে তিৱা সাহিত্য সভাৰ সভাপতি আৰু নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। বলোৰাম সেনাপতিয়ে ভালেমান বঁটা লাভ কৰিছিল। বিশাল ব্যক্তিত্বৰ অধিকাৰী এইজনা মহান ব্যক্তিৰ 2014 চনৰ 11 মে তাৰিখত মৃত্যু হয়। ভীমধৰ দেউৰী। জননেতা ভীমধৰ দেউৰী অসমৰ জনগোষ্ঠীসমূহৰ সামাজিক আৰু ৰাজনৈতিক প্ৰতিষ্ঠাৰ বাবে অহৰহ কাম কৰি গৈছিল। 1933 চনত ভীমধৰ দেউৰীয়ে দেউৰী, সোণোৱাল, কছাৰী, মটক, মিচিং, বড়ো, তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ বাবে নগাঁৱৰ ৰহাত প্ৰথম অধিৱেশন অনুষ্ঠিত কৰি আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ গঠন কৰে। তেখেত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিছিল। 2 নম্বৰ কুৱেশ্চনটো হৈছে, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাতত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা। ইয়াত উত্তৰ লিখিম, আমাৰ দ্ৰুতপাতত সন্নিৱিষ্ট দুটা জনগোষ্ঠীৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক. তিৱাসকল। তিৱাসকল অসমৰ এটা প্ৰাচীন নৃগোষ্ঠী। ভাষিক দিশৰ পৰা এওঁলোক ইণ্ডো-চীনৰ অন্তৰ্গত তিব্বত-বৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো ঠালৰ লোক। বৰ্তমান অসমৰ বিভিন্ন ঠাইত তিৱা জনগোষ্ঠীৰ লোক বাস কৰে। তিৱাসকলক সূক্ষ্ম, দাঁতিয়লীয়া, পাহাৰীয়া আৰু থলুৱালী এই তিনিটা ভাগত ভাগ কৰা হয়, যদিও বৰ্তমান পাহাৰীয়া আৰু ভৈয়ামীয়া হিচাপেহে জনা যায়। তিৱাসকল মূলতঃ মাতৃসূত্ৰীয় অৱস্থাৰ পৰা উদ্ভৱ হয় আৰু এওঁলোকৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা উদ্ভৱ হয়। খ. দেউৰীসকল। দেউৰীসকল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মংগোলীয় সকলৰ ভিতৰত এক অন্যতম জনগোষ্ঠী। এওঁলোক উত্তৰ-পূব দিশৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটে আৰু ব্ৰহ্মপুত্ৰৰ উজনি অংশত বাস কৰিবলৈ লয়। দেউৰীসকল সামাজিকভাৱে 4টা খেলত বিভক্ত। নম্বৰ 1 টেংগাপনীয়া, নম্বৰ 2 ভৰগোঁঞা, 3 দিবংগীয়া আৰু পাটৰগোঁঞা। ভাৰতীয় সংবিধানে দেউৰীসকলক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিছে। নেক্সট কুৱেশ্চন, যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখা। ইয়াত লিখিম, অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে তলত আলোচনা কৰা হ'ল। নম্বৰ ক. আলি আয়ে লৃগাং। আলি আয়ে লৃগাং মিচিংসকলৰ জাতীয় উৎসৱ। মিচিংসকলৰ এই কৃষি উৎসৱ 3টা পদৰ সমষ্টি: আলি, আয়ে আৰু লৃগাং। আলি মানে মাটিৰ তলত হোৱা বীজ, আয়ে মানে গা গছৰ ওপৰত হোৱা ফল আৰু লৃগাং মানে হ'ল ৰোপণ কাৰ্যৰ শুভাৰম্ভ। ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনা এই উৎসৱৰ আৰম্ভণি হয়। এই দিনটোৰ হিচাপ ৰাখিয়েই মিচিংসকলে বীজ ৰোপণৰ শুভাৰম্ভ কৰে। এই উৎসৱৰ প্ৰধান খাদ্য হ'ল শুকান মাছ, মাংস আদি। খ. জোনবিল মেলা। জোনবিল মেলা ভৈয়াম অঞ্চলত বসবাস কৰা তিৱা জনগোষ্ঠীয় লোকৰ এক ঘাই উৎসৱ। জানুৱাৰী মাহৰ মাজভাগত 3দিনীয়াকৈ অনুষ্ঠিত হোৱা এই উৎসৱত প্ৰাচীন বিনিময় প্ৰথা অধিক আকৰ্ষণীয়কৈ প্ৰতিষ্ঠিত কৰা হয়। জাগিৰোডৰ পৰা 5 কিলোমিটাৰ নিলগত দয়াং বেলগুৰি নামে ঠাইত এই উৎসৱ অনুষ্ঠিত কৰা হয়। এই মেলাত পাহাৰ ভৈয়ামৰ অনেক লোকে নিজৰ প্ৰয়োজনীয় বস্তু বিনিময় কৰি সম্প্ৰতি এক উৎকৃষ্ট নিদৰ্শন
নিদৰ্শন দাঙি ধৰে। নেক্সট কোৱেশ্চন, যিকোনো দুটা জনগোষ্ঠীৰ খাদ্য অভ্যাস বা খাদ্য সম্ভাৰ সম্পৰ্কে আলোচনা কৰা। উত্তৰ লিখিম তিৱাসকলৰ খাদ্য সম্ভাৰ। তিৱাসকল মূলতঃ আমিষভোজী, ভাত তেওঁলোকৰ প্ৰধান আহাৰ। মাংসৰ ভিতৰত টু মেচাম অৰ্থাৎ কুকুৰাৰ মাংস আৰু ৱা মেচাম অৰ্থাৎ গাহৰিৰ মাংস তিৱাসকলৰ প্ৰিয় খাদ্য। তিৱাসকলৰ প্ৰিয় পানীয়বিধৰ নাম হৈছে জু। এইবিধ পানীয় পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰে আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। খ, মিচিংসকলৰ খাদ্য সম্ভাৰ। ভাত মিচিংসকলৰ প্ৰধান খাদ্য। তাৰোপৰি পোৰাং, আপিন বা টোপালা, ভাতৰ লগত দিনচান, শুকান মাছ, হাঁহ কুকুৰা, গাহৰি আদিৰ মাংস মিচিংসকলৰ প্ৰিয় খাদ্য। আপং মিচিংসকলৰ চিৰচৰিত পানীয় দ্ৰব্য। সকলো উৎসৱ পাৰ্ণৱ আৰু দৈনন্দিন জীৱনত তেওঁলোকে আপং ব্যৱহাৰ কৰে। নেক্সট কুৱেশ্চন লিখিছোঁ মই, যিকোনো দুটা জনগোষ্ঠীৰ ধৰ্মৰ বিষয়ে লিখা। উত্তৰ লিখিম দেউৰীসকলৰ ধৰ্মীয় ৰীতি নীতি। দেউৰীসকল বৰ ধৰ্মবিশ্বাসী লোক। তেওঁলোকে কুন্দি ধৰ্মক বিশ্বাস কৰে। কুন্দি মামা হ'ল তেওঁলোকৰ উপাস্য দেৱতা। কুন্দি মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু মামা মানে প্ৰকৃতিক বুজাইছে। এই কুন্দি মামাই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা বুলি তেওঁলোকে বিশ্বাস কৰে। নেক্সট খ, মটকসকলৰ পৰম্পৰাগত ধৰ্ম। মটকসকলৰ পৰম্পৰাগত ধৰ্ম হৈছে টাও। তেওঁলোকে প্ৰকৃতি জগতৰ গাঠিয়াল দেৱতাৰ পূজা কৰে। জীৱ জন্তুৰ গৰাকী ভিন্ন দেৱতা, উপৰি পুৰুষ মৃতুক দেৱতা, জগত মাতৃ আই, লক্ষ্মী আই আদি ভিন্ন দেৱতাৰ বিশ্বাস কৰে। মটকসকলে পাছলৈ মায়ামৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল যদিও তেওঁলোকে মিশ্ৰিত ৰূপত নিজা পৰম্পৰাগত ধৰ্মীয় বিশ্বাসসমূহ ধৰি ৰাখিছে। ধন্যবাদ। এয়া তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ পৰা হ'বলগীয়া কুৱেশ্চন। আশা কৰোঁ যিখিনি কুৱেশ্চন মই ক্ৰিয়েট কৰিছোঁ এইখিনিৰ পৰা তোমালোকৰ কমন পৰিব। ধন্যবাদ। থেংক ইউ।